আজিৰ পৰা প্ৰায় 10-15 দিনমান হৈ গ'ল মোৰ চেনেলত ভিডিঅ' আপলোড কৰা হোৱাই নাই মানে মই ভিডিঅ' বনাবলৈ টাইমে পোৱা নাই। আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ মানে আজিও নবনালোঁ হয়, কিন্তু জিমেইলে পূৰা মেছেজ দি মানে প্ৰায় 100টামান মেছেজ হৈ গ'ল ভিডিঅ' দিব লাগে, নহ'লে চেনেলটো প্ৰায় ডাউনাই দিছে। আজি গৈ আছোঁ এজন ভাস্কৰ্য শিল্পীৰ ওচৰত, তাত মানে ধুনীয়া প্ৰতিমূৰ্তি বনাইছে। আমাৰ ঘৰৰ কাষতে আছে কলাবাৰীত, পূৰা ধুনীয়াকৈ দেখুৱাম। এইফালে মুকুট ভাইও আহি গ'ল, মানে মই বনোৱা মানে ভিডিঅ' বনোৱাই নাই, লগে পোৱা নাই। ই পূৰা মজাকৈ কি হ'ল মোক লুকাই দিলি। ই মানে দাড়ি চাৰি কাটি ল'ৰাটো অলপমান ধুনীয়া হৈ আছে, সেইকাৰণে মুখখন দেখুৱা নাই। যিয়ে নহওক ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ, আৰু এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়কচোন, কাৰণ মই বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে চেনেলটো ডাউন দিছে, আৰু ভিডিঅ'টো আজি ডাউন মাৰিব। আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিলে আকৌ উঠি যাব। যিয়ে নহওক যিহেতু পৰীক্ষা পালে, সেই পৰীক্ষা শেষ হোৱাৰ পাছত আকৌ থাকে ধামাকাকৈ ভিডিঅ' দি থাকিম। বলক দেৰি নকৰি আজি ভিডিঅ'টো পূৰা ধুনীয়াকৈ আৰম্ভ কৰোঁ। প্ৰায় গ'লে আমাৰ গাঁৱৰ সমষ্টি মানে বিধায়কজনৰ ঘৰ, আৰু এইফালে এইখনেই হৈছে আমাৰ সমষ্টি বিধায়কজনৰ ঘৰ। দেখিছেনে পূৰা ধুনীয়াকৈ লাগি বাতি আছে, বাপৰেই মজা আৰু গৈ আছোঁ পূৰা মজাকৈ। আৰু সেয়া আছিলে আমাৰ সমষ্টি বিধায়কজনৰ ঘৰ। বিধায়কজনৰ গাঁওখন পাৰ হৈ ধুনীয়াকৈ পালোহি তেল ডিপু মানে অলপমান তেল ভৰাই ল'ব, মানে ডিপুত তেল 50 টকা ভৰালে, বেলেগত 70 টকা তেল, 50 টকা তেল, আৰু বেছিও নাপাওঁ 50 টকামান তেল ভৰাই লওঁ। তাৰপৰা যাম সেই ভাস্কৰ্য শিল্পীজনৰ ঘৰলৈ। পূৰা পালোহি তেল ডিপু, দেখিছেনে পূৰা ধুনীয়াকৈ তেলটো ভৰাই ল'ম। আৰু এইফালে ময়ো পাই গ'লোঁ তেল ডিপু, ধুনীয়াকৈ ভৰাই ল'লোঁ 50 টকাতে তেল, মানে বেছি নালাগে আৰু, বেছি দূৰ নাযাওঁ যিহেতু, মানে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব য'ত নেকি গৈ আছোঁ। ভৰাই ল'লোঁ, এতিয়া গৈ আছোঁ। পইচাটো লৈ লওঁ। এইপিনে ময়ো পাই গ'লোঁ কলাবাৰী চেণ্টাৰ মানে এইফালে কলাবাৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডত হৈ আছে হেংগল থিয়েটাৰ আহিছে ৰবি শৰ্মাৰ পৰা। ধুনীয়াকৈ দেখিছেনে এইখন হেংগল থিয়েটাৰ ইয়াতে হৈ আছে। এতিয়া যাম কলাবাৰী, এইফালে বন্ধন বেংকটো গ্ৰামীণ বিকাশ বেংকৰ কাষেদি মানে মজাকৈ ইয়াত হৈ আছে, দেখিছেনে থিয়েটাৰখন। চলো আমি থিয়েটাৰ নাচাওঁ, এই কাষেদি যাব লাগিব এতিয়া। এইফালে পূৰা মজাকৈ হৈ আছে থিয়েটাৰ। সেইফালে আছে গাৰ্লছ স্কুল, পূৰা ছোৱালী চাবলৈ আহিব লাগিব ইয়াত। এইপিনে ময়ো পাই গ'লোঁ ধুনীয়াকৈ য'ত নেকি আজি আহিছিলোঁ, আৰু এইফালে প্ৰথমতে দেখুৱাব পাইছোঁ আপোনালোকক চোন ইমান ধুনীয়াকৈ বনাই থৈছে লাচিতৰ মূৰ্তি, নহয়নে? এই লাচিতৰ মূৰ্তি ভাগ নিব আমাৰ লখিমপুৰৰ ৰঙা নদীৰ ওচৰতে বোলে স্থাপন কৰিব ধুনীয়াকৈ। কিমান ধুনীয়াকৈ বনাইছে লাচিতৰ, দেখিছেনে? এইফালে পূৰা তৰোৱাল এনেকৈ লগাই মেলি থৈছে, বাপৰে। এই মূৰ্তি ভাগ বহুত প্ৰকাণ্ড হয়, যিহেতু কেমেৰাত অলপমান সৰুকৈ দেখিছে, ওচৰৰ পৰা চোৱাতে আপোনালোকে নিশ্চয় গম পাবই, মানে লখিমপুৰত বোলে স্থাপিত কৰিব, তেতিয়া দেখিব পৰা ধুনীয়াকৈ। এইফালে চাওকচোন কিমান ধুনীয়াকৈ বনাই থৈছে, আৰু এইফালে আছে গণেশ কুটুম, আৰু এইফালে তেনেকৈ বনাই থৈছে। আৰু এতিয়া যাম পিছফালে ইয়াতকৈ ধুনীয়া মূৰ্তি আছে, যিয়ে নহওক লাচিতৰ সমান কোনো হ'ব নোৱাৰে, নহয় জানো? আৰু এইফালে মানে সকলো বনাইছে, গণেশ বাবাৰ পৰা ধৰিলে। বলক যাওঁ পূৰা ধুনীয়াকৈ চাওঁ দিয়া, সেইফালেও পূৰা ধুনীয়াকৈ বনাই থৈছে। এইফালে যাব লাগিব এতিয়া, সেই ইণ্ডাষ্ট্ৰিটোৰ ফালে। যিহেতু আগফালে দেখুৱালে মূৰ্তিকেইটা মানে প্ৰথমতে ইয়াতে বনোৱা হয়, তাৰ পৰা আগফালে নিয়া হয় ৰং চং কৰিবৰ কাৰণে, আৰু এইফালে বনাই থোৱা আছে। এইফালে চাওকচোন কিমান ধুনীয়াকৈ মাধৱদেৱক মূৰ্তিভাগ বনাই থৈছে, মানে সম্পূৰ্ণ হৈ উঠা নাই, ধুনীয়াকৈ ইয়াত মানে আৰু আঁকিবলৈ আছে পূৰা মজাকৈ। আৰু এইফালে আছে মহাদেৱ, পূৰা ধুনীয়াকৈ বনাই থৈছে। এই ভাগতে মানে নিজে বনাই পেলাই ইয়াত পূজা চূজা কৰে। এই ভাগ বাৰু বেলেগলৈ যাবলৈ নহয়, পূৰা ধুনীয়াকৈ ইয়াত বনাই মেলি থৈছে, দেখিছেনে? আৰু সেইপিনে যাম, আৰু প্ৰথমতে ইয়াতে মানে মূৰ্তিখিনি বনোৱা হয় মাটি চাটিৰ পৰা। ইয়াত বহুতখিনি মানে তেনেকুৱা বস্তু লগা। এইফালৰ পৰা নাৰিকলৰ ৰছী পূৰা এনেকৈ কিবাকিবিকৈ বনোৱা হয়। এইফালে মাটি চাটি এনেকৈ গুলি মেলি মূৰ্তি বনোৱা কাৰখানাত যেনেকৈ, আৰু ইয়াত অলপ খালি বেলেগকৈ, ইয়াত ইমান মাটি নলগা, ইয়াত অলপমান বেলেগ পদাৰ্থ মানে ধাতু লগোৱা হয়। ধুনীয়াকৈ এইফালে মাটি চাটিখিনি আছে, দেখিছে? এইফালে বোলে নাহৰকটীয়াত এখন পাৰ্ক বহিছে, পাৰ্কৰ কাৰণে বনাই থকা হৈছে কিছুমান বস্তু কাৰণে, মানে এইফালে চাওকচোন পূৰা ধুনীয়াকৈ এইফালে গছৰ ডিজাইনত বনোৱা হৈছে, আৰু এইফালে পূৰা গজক বনাই থকা হৈছে। এইফালে পখিলা আছে, ওচৰলৈ যাম পূৰা ধুনীয়াকৈ। পাৰ্কখন ক'ত বহিব? নাহৰকটীয়াত ন? পূৰা ধুনীয়াকৈ এইফালেও বনাই থকা আছে। এইফালে কুকুৰটো জীৱনটো হেৰি ইও বহি আছে ধুনীয়াকৈ। এইফালে পাৰ্কখনৰ কাৰণে পূৰা ধুনীয়াকৈ মানে বনাই থকা আছে। এইবোৰ চব ধুনীয়াকৈ ৰং চং কৰা হৈছে, পানী চানী পৰি আছে। এইফালে চাওকচোন আমাৰ গণেশ গজৰা চক কি ধুনীয়াকৈ বনাইছে পাৰ্কখনক নিবৰ কাৰণে। এইফালে আছে আমাৰ মূলোৱা বান্দৰ, নহয়নে? হয়নে বাৰু মূলোৱা বান্দৰ? নহয় নেকি? এইটো বান্দৰ, পূৰা ধুনীয়াকৈ বান্দৰ নহয়, এয়া চিম্পাঞ্জী নেকি জানো পাই, কি আছিলে নামটোৱে পাহৰিলোঁ। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ বনাই থৈছে, নহয়নে বাৰু? ভুল নধৰিব দেই, ইয়াৰ নামটো পাহৰি গৈছোঁ, কিবা এটা আছিলে। আৰু এইফালে পখিলা এজনীও বনাই থোৱা আছে, পখিলা এজনী পূৰা সুন্দৰকৈ। এইফালে ইমান ধুনীয়াকৈ মাকে পুতেকে বনাই থৈছে, দেখিছেনে? হাতী কি মজা লাগিছে। এইফালে পখিলা বনাই থৈছে পূৰা পাৰ্কত নিবৰ বাবে, বাপৰে কি মজাকৈ বনাই থৈছে, দেখিছেনে? ধুনীয়াকৈ এইফালে পাৰ্কত যাব। আৰু এইখিনি নাহৰকটীয়াত বোলে পাৰ্ক এখন খুলিছে, নাহৰকটীয়া সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়কচোন, হয় নহয় কমেণ্টত জনাব পূৰা মজাকৈ। এইফালে এই পাৰ্কখন যিহেতু বহিবগৈ নাহৰকটীয়াত, ময়ো এদিন যাম ধুনীয়াকৈ, ভালে কুশলে থাকিলে আশীৰ্বাদ কৰিব আপোনালোকে, তাত দেখুৱামগৈ আপোনালোকৰ এইখিনি বস্তুকে যিহেতু নিব। আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ বনাইছে, নহয়নে? সেইফালে জীয়েক আছে, এইফালে মাকজনী আছে, কি ধুনীয়াকৈ বনাইছে, নহয়নে বাৰু? এখন চাগে দেই জীৱশ্ৰেষ্ঠ মানুহে কৰিবলৈ কি কাম কৰিব নোৱাৰে বাৰু, নহয়নে? আমাৰ সেই দুখন হাতেতো এনেকুৱা এভাগ মূৰ্তি
ধুনীয়াকৈ সম্পূৰ্ণ হৈ উঠিছে ঠিক তেনেদৰে পূৰা আৰু কিছুমান কেনে বেলেগ বেলেগ কাম কৰিছে আমাৰ জীৱাশ্ম মানে নহয় জানো আৰু ঠিক তেনেদৰে কি ধুনীয়াকৈ বনাইছে দেখিছেনে মানে এইখিনি জুগুৰিৰ পৰা মোৰ আঁতৰি যাবলৈ মনে যোৱা নাই পূৰা এইফালে চিজ কাগজ আছে এনেকৈ মানে ৰং চং কৰা হয় এই হাতীটোৰ পৰা ধুনীয়াকৈ হৈ গ'ল আৰু মানে ফিনিচিং পূৰা ৰং চং কৰি এয়া নিব আৰু নাহৰকটীয়াৰ পাৰ্কখনৰ বাবে পূৰা মজাকৈ বাপৰে কি ধুনীয়াকৈ বনাইছে যিহেতু প্ৰথমতে দেখুৱাইছিলোঁ মাধৱদেৱৰ মূৰ্তি ভাগ মানে এই ভাগ হৈছে ফৰ্মাটো য'ত নেকি বনাওঁতে ইয়াত মানে মাটি চাটি গুলি মেলি বনোৱা হয় এইটো হৈছে ফৰ্মাটো মানে ইয়াত মাটি ভৰাই পেলাই তেনেকৈ মাধৱদেৱৰ মূৰ্তি ভাগ বনোৱা হয় আৰু যেনেকৈ আমাৰ এটা পোষ্টাৰ খুটা বনাওঁতে চাৰিওফালে কাঠৰ হেৰি ফ্ৰেম বনাই পেলাই মাজত খুটাটো বনোৱা হয় ঠিক তেনেদৰে কিছুমান বস্তু বনাওঁতে ইয়াত ফৰ্মা থাকে আৰু এইফালে বনাই থকা হৈছে সেই পাৰ্কখনৰ কিছুমান মানে সৰহভাগখিনি ইয়াতে বনাই থকা আছে আৰু এইফালে আছে ধনেশ পক্ষী ইয়াত আছিলে ধুনীয়াকৈ দেখিছেনে এইফালে দুভাগ ধনেশ বনাই থকা আছে আৰু গছৰ পাত লগাব লাগিব সেই দুজোপা যিহেতু বনাই থৈছে আৰু এইফালে আছে পাতখিনিৰ পৰা মজাকৈ বনাই আছে এইফালে ককাইদেউহঁতে কিমান দিনমান হ'ল বাৰু এই বস্তুখিনি বনাওঁতে আপোনালোকৰ আজি 2 মাহৰ ওপৰ 2 মাহমান ওপৰ হ'ল ন পূৰা ধুনীয়াকৈ বনাই থৈছে ফিনিচিং হ'বলৈ হৈছে আৰু ন কোন নিবাৰটো নাহৰকটীয়া পূৰা মজাকৈ ইয়াতে ৰং চং এনেকৈ কোৱা হৈছে পূৰা মজা সেইপিনে তেনেকৈ বনাই থকা আছে এইফালে আহি পেলাই এটা বস্তু আপোনালোকক মই দেখুৱাবলৈ থাকিয়ে গৈছে ৰাধা কৃষ্ণ মূৰ্তি কি ধুনীয়াকৈ এইফালে বনাই থৈছে দেখিছেনে বাপৰে বাহ কি ধুনীয়াকৈ এইফালে জোলনাত খেলি আছে ৰাধা কৃষ্ণ নহয়নে এইফালে মূৰা চৰাৰ লগত আছে বৃন্দাবন গোটেইখন ইয়াতে লাগিছে নহয় জানো আৰু এয়াও যাব বোলে পাৰ্কলৈ পূৰা মজাকৈ এইফালে গছজোপা ভিতৰখিনি এনেকুৱা দেখিছেনে আৰু এইফালে বাহিৰটো এনেকুৱা আৰু এয়া আছিলে আজি ইয়াত দেখুৱাবলৈ অনা সেইটো বাকী চাই চাগে নিশ্চয় ভাল পালে আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চাই ভাল পাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপমান যিহেতু এইফালে গজৰা আছে এইফালে পখিলাজনী আছে ধুনীয়াকৈ আকৌ এবাৰ দেখুৱাই দিছোঁ এইফালে আমাৰ মৰম লগা কণমানি হাতী পোৱালিটো আছে লগতে দেখিছেনে বাৰু আৰু বাকী সেয়া যাব নাহৰকটীয়াত সকলোৱে চাব পাৰিব পূৰা মজাকৈ বাকী ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ' লগ পাম যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো এটা লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব বাকী আজিলৈ বাই বাই